এইডাল কলপচলা কাটি আনিলোঁ আৰু আজি এইডাল বনাম। বহুদিন কলপচলা খোৱা নাই, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এইডাল এতিয়া চাফা কৰি ল'ম কলগছডাল। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু এয়া দেখিছে নহয়, মই পিচকৈ কাটি ল'লোঁ, লৈ বাকলিখিনি গুচাই লৈছোঁ। আৰু এতিয়া এইখিনি মই কাটি লওঁ, যিহেতু কেমেৰা ধৰা মানুহ নাই, মই কাটি লৈ আপোনালোকক লগ পাই আছোঁ। আৰু এইখিনি মোৰ কাটা হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ মোহাৰি দিলোঁ। আৰু মোহাৰি মই এইকাৰণে দিছোঁ, কাৰণ ক'ৰবাত যদি ডাঙৰ ডাঙৰ হৈছে কাটোতে, তেতিয়া ধুনীয়াকৈ সৰু হৈ যাব। আৰু এয়া হ'ল বগা সৰিয়হ আৰু শুকান জলকীয়া। এইখিনি মই মিক্সিত পিচি লওঁ, আৰু পিচি লৈ এতিয়া এইখিনি বনাম। আৰু ইয়াৰ প্ৰথম মই কেৰাহীখন গেছত বহাই বগা সৰিয়হ কেইটামান দি লৈছোঁ। আৰু এইকেইটা মই ভালদৰে এতিয়া ফুটি ল'ব দিম। এতিয়া ধুনীয়াকৈ ক'লা সৰিয়হৰ নিচিনা হোৱাকৈ মই ফুটাই ল'ম। আৰু এইখিনি প্ৰায় ফুটিবলৈ লৈছে। আৰু এতিয়া গোটেইখিনি ফুটাৰ পিছত ইয়াতে দি দিম মই মিঠাতেল। আৰু ফুটিবলৈ লৈছেহে, বগা হৈ আছে, গোটেইখিনি ক'লা হৈ যাবলৈ দিম। আৰু এইখিনি দেখিছে নহয়, ফুটা হৈ গ'ল। আৰু ইয়াতে দি দিম মই এতিয়া মিঠাতেল। আৰু মিঠাতেল কমকৈ দিছোঁ, আৰু পচলাত বনাম যিহেতু বেছি তেলৰ প্ৰয়োজন নাই। আৰু এইখিনি তেল গৰম হৈছে প্ৰায়। আৰু এতিয়া বেহাৰখিনি আৰু নুফুটে। আৰু ইয়াতে দি দিলোঁ কাটি থোৱা পচলাখিনি। আৰু আঠিয়া কলৰ পচলা হ'লে বহুত ধুনীয়া হয়, কিন্তু এইডাল আঠিয়া কলৰ নহয়। আমাৰ ঘৰতে আছে, কি বুলি কয় বা, আমাৰ ফালে কি বুলি কয়, পিঠাগুড়িয়া কিবা এনেকুৱা কল বুলি কয়, কিন্তু আঠিয়া কল নহয়। কলগছৰ নামটো মই বাৰু ভালদৰে নাজানো। আৰু ইয়াতে দি দিলোঁ পিচি লোৱা সৰিয়হখিনি, ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম। আৰু এইখিনি ভালদৰে লৰাই ভাজি ল'ম। আৰু ইয়াতে দি দিম এতিয়া কলাখাৰ। আৰু এইখিনি কলাখাৰ মই ইয়াতে দি দিম। পানী উঠিছে। আৰু কলাখাৰখিনি দি এতিয়া ভালদৰে লৰাই লৈছোঁ। লৰাই লৈ ইয়াতে দিব লাগিব সোৱাদ অনুসৰি নিমখ। আৰু এয়া লৰাই এতিয়া অকণমান সময়ৰ কাৰণে মই ভাজি লৈছোঁ। আৰু কিমানখিনি পানীৰ প্ৰয়োজন হয়, এতিয়া বৰ্তমান পানী নিদিওঁ। কিমানখিনি পানী উঠে, আৰু পানী উঠিবলৈ লৈছেই। পচলা সকলোৱে খায়, আৰু সকলোৰে খোৱাৰ পদ্ধতি বেলেগ বেলেগ। মই খাৰ দি বনাইছোঁ, আৰু সোৱাদ অনুসৰি মই নিমখখিনি দি দিলোঁ। এতিয়া নিমখখিনি দি অকণমান সময় লৰচৰ কৰি মই কিমানখিনি পানী উঠিছে, ইয়াৰ পানী উঠিবলৈ লৈছে। আৰু এনেকৈ লৰাই অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ। আৰু ইমান পানী উঠিছে, এতিয়া আৰু ইয়াত বেছি পানী নিদিওঁ, মই অকণমান পানী দিছোঁ, যিহেতু এইখিনি সিজিব লাগিব। আৰু পানীখিনি দি মই অকণমান লৰচৰ কৰি দি এইখিনি এতিয়া ঢাকনি লগাই দিম। আৰু মই ঢাকনিখন লগাই দিলোঁ। 5 মিনিট পিছত মই ঢাকনিখন গুচাই চালোঁ, ধুনীয়াকৈ উতলি আছে। আৰু দেখিছে নহয়, যদিও আঠিয়া কলৰ পচলা নহয়, ধুনীয়া বগায়ে হৈছে। আৰু এইটো পিঠামূৰীয়া কল বুলি কয়, নে পিঠা খোৱা কল বুলি কয়, মই নামটো ভালদৰে এতিয়াও মনত পৰা নাই, পিঠা খোৱায়ে বুলি কয় চাগে। আৰু এয়া এইখিনি প্ৰায় নমাব পৰা হৈয়ে গৈছে, ধুনীয়াকৈ সিজি গৈছে। আৰু এনেদৰে কোনে কোনে কলপচলা খাই ভাল পায় জনাবচোন। আৰু এতিয়া মই এইখিনি অকণমান সময়ৰ কাৰণে লৰচৰ কৰিম যদিও, কিন্তু ইয়াতে মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ। আৰু কেঁচা মিঠাতেল দিলে এটা বেলেগ গোন্ধ ওলায়, আৰু খাবলৈ বহুত সোৱাদ হয়। আৰু তেলখিনি দি মই ভালদৰে লৰচৰ কৰি দিছোঁ। পানীখিনি একেবাৰে শুকায়ে গৈছে, পানীখিনি নাই। আৰু
এইফালে পানীও শুকাই গ'ল আৰু পচলাখিনিও ৰেডি হ'ল আৰু মই পচলাখিনি এয়া নমাই দিলোঁ আৰু এইখিনি হৈ গ'ল পচলা নমাই দিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।